গুৱাহাটীত ষষ্ঠ সদৌ অসম আন্তঃজিলা ছাব জুনিয়ৰ ৰাগবী চেম্পিয়নশ্বিপ 10খন জিলাৰ অংশগ্ৰহণ জিপাল ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ খেলপথাৰ দেওবাৰে এদিনীয়াকৈ গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় ষষ্ঠ সংখ্যক সদৌ অসম আন্তঃজিলা ছাব জুনিয়ৰ ৰাগবী চেম্পিয়নশ্বিপ। অসম ৰাগবী সন্থাৰ সহযোগত কামৰূপ জিলা ৰাগবী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত ল'ৰা-ছোৱালী উভয় শাখাতে অংশগ্ৰহণ কৰিছে 10টাকৈ দলে। শ্ৰেষ্ঠ হোৱাৰ লক্ষ্যৰে 2 শতাধিক ৰাগবী খেলুৱৈয়ে ক্ৰীড়াংগনত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। এই প্ৰতিযোগিতাৰ পৰাই ভুৱনেশ্বৰত অনুষ্ঠিত হ'ব লগা ছাব জুনিয়ৰ নেশ্যনেলৰ বাবে ল'ৰা-ছোৱালী উভয় শাখাতে গঠন কৰা হ'ব অসম দল। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে অসম ৰাগবী সন্থাৰ সম্পাদক অজিত কলিতাই। 6 ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰাগবী চেম্পিয়নশ্বিপ ছাব জুনিয়ৰ আণ্ডাৰ 15 ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত আৰম্ভ হৈছে। অসমৰ 10খন জিলাই অংশগ্ৰহণ কৰা এই খেলখনত প্ৰায় 2 শতাধিক ল'ৰা ছোৱালীয়ে জইন কৰিছে। গতিকে ৰাগবীটো আমি যাতে ভালকৈ অসমত প্ৰসাৰ কৰিব পাৰোঁ তাৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছোঁ। আমাৰ সভাপতি ৰমেন্দ্ৰনাথ কলিতাও যথেষ্ট চেষ্টা কৰি আছে আৰু আমাৰ ৰাগবী এছ'চিয়েশ্যনৰ সকলো সদস্যই এই খেলবিধ আগবঢ়াই নিয়াৰ কাৰণে প্ৰসাৰ কৰাৰ কাৰণে যথেষ্ট চেষ্টা আৰম্ভ কৰিছে। এতিয়া আমাৰ এই খেলখন ইয়াতে অনুষ্ঠিত কৰিছে কামৰূপ জিলা ৰাগবী এছ'চিয়েশ্যনে আৰু সুন্দৰভাৱে তেওঁলোকে পৰিচালনা কৰিছে। গতিকে খেলখন যাতে খুব ধুনীয়াকৈ হৈ যায় তাৰ বাবে আমি অসম ৰাগবী সন্থাই আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে এই খেলখনৰ পৰা আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট এইখন খেলৰ পৰা ছাব জুনিয়ৰ আণ্ডাৰ 15 খেলখন অনুষ্ঠিত হ'ব আৰু এই খেল আমাৰ ভুৱনেশ্বৰত 16 আৰু 20 তাৰিখৰ পৰা ভুৱনেশ্বৰত আৰম্ভ হ'ব নেশ্যনেল খেল এইখন আৰু তাৰ চিলেকশ্যনৰ বাবে আমি এই ইণ্টাৰ ডিষ্ট্ৰিক্টখন অনুষ্ঠিত কৰিছোঁ। আমাৰ ৰাগবী সন্থা অসমে ৰাগবী ইণ্ডিয়াই যথেষ্ট আমাক অসমৰ ৰাগবী সন্থাক প্ৰশংসা কৰিছে, কাৰণ আমি বছৰত যথেষ্ট খেলবিলাক আমি ইয়াতে অনুষ্ঠিত কৰোঁ। যেনেকৈ অস্মিতা ৰাগবী, আমাৰ ৰাইজিং প্লে, ইণ্টাৰ ডিষ্ট্ৰিক্ট, আমি ছিনিয়ৰ নেশ্যনেল এই 2025ত সৰুসজাইত অনুষ্ঠিত কৰিছিলোঁ ল'ৰা মেন আৰু উমেনৰ দুয়োটাতে। আৰু কেইদিনমান আগতে আমি জোনেলখন পাতিছিলোঁ, ইয়াতে 6টা ষ্টেটে অংশগ্ৰহণ কৰিছিলে আৰু আমাৰ ছোৱালীখিনিয়ে খুব সুন্দৰ পাৰদৰ্শিতা দেখুৱাইছে। আমাৰ 2nd পজিশ্যন ছিনিয়ৰ আৰু জুনিয়ৰটোৱে 3rd পজিশ্যন পাইছিলে। সামৰণি তথা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল অসম ৰাগবী সন্থাৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কাৰ্যকৰী সভাপতি বিপুল মহন্ত, উপসভাপতি সত্যেন গগৈ, নিৰুৎপল দাস, সম্পাদক অজিত কলিতা, যুটীয়া সম্পাদক অংশুমান দত্ত, কামৰূপ জিলা ৰাগবী সন্থাৰ সম্পাদক পুতুল সোণোৱাল আদি বিশিষ্ট ব্যক্তি। সৰ্বভাৰতীয় পৰ্যায়ৰ ছিনিয়ৰ শাখাত অসমৰ ল'ৰা-ছোৱালী দলৰ স্থান পূৰ্বৰ তুলনাত উন্নত হৈছে বুলি জনালে অসম ৰাগবী সন্থাৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট ছাব জুনিয়ৰ আণ্ডাৰ 15 ৰাগবীৰ আজি আমি ইয়াতে এই ৰয়েল গ্লোবেলৰ এই খেলপথাৰত আমি আজি ইয়াতে চেম্পিয়নশ্বিপখন অনুষ্ঠিত কৰিছোঁ আৰু ইয়াতে অল আছামৰ পৰা 10টা টীমে ইয়াত যোগদান কৰিছে, পুৰুষৰ 10 আৰু মহিলাৰ 10 আৰু ইয়াতে চৰাইদেউ আৰু তামোলপুৰ আমাৰ ছাব জুনিয়ৰ ওমেন যিখন খেল আছিল তাতো আমাৰ চৰাইদেউ তামোলপুৰৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব আৰু বয়সৰ আমাৰ তামোলপুৰ আৰু চৰাইদেউ এই দুয়োখন ডিষ্ট্ৰিক্টৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। আজি ইয়াতে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। গতিকে আজি
আমি ক্লজিং চেৰেমনি ইয়াতে অনুষ্ঠিত কৰাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আমি দেখিছোঁ যে আমাৰ ৰাগবিটো যদিও অসমত কিছু চালুকীয়া অৱস্থাত আছে তথাপিতো আমাৰ নেশ্যনেল লেভেলত ইতিমধ্যে আমাৰ ৰাগবিৰ পাৰফৰ্মেঞ্চ যথেষ্ট ভাল হৈছে আৰু অল ইণ্ডিয়া বেচিছত আমাৰ 7 স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছে আগত 12 স্থানত আছিলে এইবাৰ 7 স্থানত আমাৰ ছোৱালীৰ আমাৰ স্থান ছিনিয়ৰত লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু ঠিক তেনেকৈ আমাৰ ল'ৰাৰ ছিনিয়ৰত আমাৰ 14 স্থান লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আগতে আমাৰ 18 স্থানত আছিলে গতিকে পাৰফৰ্মেঞ্চো যথেষ্ট ভাল হৈছে আৰু আশা ৰাখিছোঁ যে অনাগত দিনত আমাৰ ৰাগবিৰ খেলুৱৈসকলে আমাৰ ছোৱালী ল'ৰা দুয়োটাৰে ভাল খেল প্ৰদৰ্শন কৰিব পাৰিব আৰু আমি আশা ৰাখিছোঁ অনাগত দিনত আমাৰ টিমে নেশ্যনেল লেভেলত আমাৰ ছিনিয়ৰত আৰু সাব জুনিয়ৰ আৰু জুনিয়ৰত নিশ্চয় কৃতিত্ব লাভ কৰিবৰ কাৰণে সক্ষম হ'ব তাৰ কাৰণে আমি ব্যৱস্থাও গ্ৰহণ কৰিছোঁ আমি ইতিমধ্যে বাহিৰৰ পৰা প্ৰশিক্ষক অনাৰ কাৰণেও আমি চিন্তা চৰ্চা কৰিছোঁ আৰু স্কুল পৰ্যায়তো আমি তেনেধৰণে ৰাগবিটো জনপ্ৰিয় কৰাৰ কাৰণে আমি স্কুল আৰু কলেজতো আমি তেনেধৰণে এই ৰাগবিৰ প্ৰশিক্ষণ দিয়াৰ কাৰণেও অনাগত দিনত আমি চিন্তা চৰ্চা কৰিছোঁ গতিকে আমি তেনেধৰণে আমি আমাৰ ৰাগবি এই খেলখনক আগুৱাই নিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আজি মোৰ লগত আছে আমাৰ ৰাগবিৰ কাৰ্যকৰী সভাপতি বিপুল মহন্ত ডাঙৰীয়া আৰু লগতে আমাৰ উপসভাপতি শ্ৰী সত্যেন গগৈ ডাঙৰীয়া আৰু লগতে উপসভাপতি আমাৰ নীলোৎপল দাস ছেক্ৰেটাৰী অজিত কলিতা যুটীয়া সম্পাদক অংশুমান দত্ত ইফালে প্ৰতিযোগিতাখনৰ ল'ৰাৰ শাখাত চৰাইদেউ চেম্পিয়ন হোৱাৰ বিপৰীতে দ্বিতীয়ত তামোলপুৰ আৰু তৃতীয়ত জিলিকিল নলবাৰী আনহাতে ছোৱালী শাখাত তামোলপুৰ চেম্পিয়ন হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় জিলিকিল ক্ৰমে তামোলপুৰ আৰু শোণিতপুৰ প্ৰতিযোগিতাখন সফল ৰূপায়ণত সহযোগিতা কৰাৰ বাবে খেলুৱৈ প্ৰশিক্ষক অফিচিয়েল অভিভাৱক ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ অসম ৰাগবি সন্থা আদি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলে কামৰূপ জিলা ৰাগবি সন্থাৰ সম্পাদক পুতুল সোণোৱালে প্ৰথমে মই সদৌ অসম ৰাগবি সন্থাক ধন্যবাদ জনাইছোঁ আমাৰ কামৰূপ জিলাক G6 ৰাগবি সাব জুনিয়ৰ অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰাগবি চেম্পিয়নশ্বিপখন অনুষ্ঠিত কৰিব দিয়াৰ কাৰণে আৰু দ্বিতীয়তে মই ধন্যবাদ জনাইছোঁ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তাক তেওঁলোকে আমাক ইমান সুন্দৰভাৱে খেলখন পৰিচালনা কৰিবৰ কাৰণে তেওঁলোকে আমাক ব্যৱস্থা কৰি দিছে লগতে আমাৰ যিসকল টেকনিকেল অফিচিয়েল আহি এই খেলখন সুন্দৰভাৱে পৰিচালনা কৰাত সহায় কৰিছে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত মুঠ 10খন জিলাই অংশগ্ৰহণ কৰিছে গতিকে যি 10খন জিলাৰ খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষক আৰু যি গাৰ্জেন ইয়াত আহি অংশগ্ৰহণ কৰিছে তেওঁলোক সকলোকে কামৰূপ জিলা ৰাগবি সন্থাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ ক্ৰীড়া অনুৰাগী ৰাখা অসম ৰাগবি সন্থাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যত প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰক ৰাগবি ক্ৰীড়াই আগন্তুক ৰাষ্ট্ৰীয় ৰাগবি প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে নিৰ্বাচিত খেলুৱৈয়ে অসমক প্ৰদান কৰক পদক জয়ৰ কৃতিত্ব ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ NA ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765 21098 ৱেবছাইট www.aipguwahati.in